আছে দ্বিতীয়বাৰৰ বাবে যিহেতু অৱতীৰ্ণ হৈছে কি ক'ব? সঁচাকে ক'বলৈ গ'লে খুবেই ভাল লাগিছে। আজি দেউতাই নমিনেশ্যন দি আছে তৃতীয়বাৰৰ কাৰণে ৰূপহী হাট সমষ্টিৰ পৰা। এটা কথা ক'বই লাগিব, পবিত্ৰ ৰমজান মাহ চলি আছে, সকলো মানুহে ৰোজা ৰাখিছে আৰু ৰোজা ৰখা অৱস্থাতো ৰূপহী হাট সমষ্টিৰ সৰ্বস্তৰৰ ৰাইজ বিভিন্ন জাগাৰ পৰা স্বতঃস্ফূৰ্তভাৱে আজি নুৰুল হুদা ডাঙৰীয়াৰ সমৰ্থনত ওলাই আহিছে। আজি বতৰো আপোনালোকে দেখিছে খুব ৰ'দ, কিন্তু হাজাৰ কষ্টকে নেওচি আজি মৰমৰ নেতা নুৰুল হুদা ডাঙৰীয়াক ৰূপহী হাট সমষ্টিৰ ভোটাৰ ৰাইজে আজি মনোনয়ন পত্ৰ দাখিল কৰা কাৰ্যসূচীত সকলোৱে সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে ৰূপহী হাট সমষ্টিৰ সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছো। মন্তব্য নকৰো, যিহেতু সক্ৰিয় ৰাজনীতিত মই জড়িত নহয়। পুত্ৰ হিচাপে এইটোও কম, মোৰ দেউতা বহুত ভোটত এইবাৰ জিকিব। পূৰ্বৰ দুটা নিৰ্বাচনতকে ৰূপহী হাটৰ ৰাইজে এইবাৰ আৰু অধিক ভোটত জয়যুক্ত কৰাই তেখেতক অসম বিধানসভালৈ পঠিয়াব। আৰু মই এইটোৱে কামনা কৰো যে এইবাৰ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম বিধানসভাত অসমৰ সংখ্যালঘুৰ বিভিন্ন সমস্যা দাবীসমূহ উত্থাপন কৰি সংখ্যালঘু সমাজৰ উত্তৰণৰ কাৰণে তেওঁ নিশ্চয়কৈ কাম কৰিব। লগতে এইবাৰ সমষ্টিবাসীয়ে কেনেকুৱা কি ক'ব আজি? সঁচাকে খুবেই আপ্লুত হৈছো আৰু প্ৰতিজন ভোটাৰ ৰাইজক মই অন্তৰৰ পৰা কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছো যে ৰমজান মাহত ৰোজা ৰাখি এই প্ৰখৰ ৰ'দতো সকলো ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোৰ দেউতাৰ নমিনেশ্যনত। গতিকে প্ৰতিগৰাকী শ্ৰদ্ধাৰ ভোটাৰলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।